নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ প্ৰিয় ভিউৱাৰ্ছসকল আমি সকলোৱে বহু দিনৰ পৰা এটা খবৰ পাই আছো যে ইতিমধ্যে হৈ যোৱা যিবিলাক জিঅ'টেক চৰকাৰী যিবিলাক ঘৰ আছে যিবিলাকৰ জিঅ'টেক হৈছে সেইবিলাকৰ অনলাইন আপোনালোকে কেনেকৈ নিজে ঘৰত বহি প্লাই লিষ্টটো ভেৰিফাইড নহয় সেইখিনি কেনেকৈ চাব পাৰি আৰু কাৰ ভেৰিফাইড হৈছে বা কেনেকৈ আপোনালোকৰ এৰিয়াৰ যেটো যিমান জিঅ'টেক হৈছিল সম্পূৰ্ণ ঘৰখিনি আপোনালোকে চাব পাৰিব নেকি অনলাইন সেইখিনি আপোনালোকক সবিশেষ দেখুৱাম আৰু এই প্ৰক্ৰিয়াখিনি আপোনালোক সকলোৰ কাৰণে হেল্পফুল হ'ব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৱাজ প্লাছত ক্লিক কৰিব গুগলত গৈ প্লাই ক্লিক কৰাৰ লগে লগে অটোমেটিকলি এনা ধৰণৰ ড্যাশবোৰ্ড খোল খাব যেটো আপোনালোকৰ মোবাইল ফোনত আছে আৰু সেইটো একদম এক নম্বৰত চাব পাই আছে IAYPMAGY বেনিফিচিয়াৰী তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অটোমেটিকলি অলপ সময়ৰ কাৰণে লোডিং ল'ব আৰু লোডিং লৈ প্লাই তাৰ পিছত এই প্ৰক্ৰিয়াখিনি হ'ব মোৰ ডাটাটো স্লো টকাৰ কাৰণে মই ওয়াইফাই কানেক্ট কৰি লৈছো এতিয়া চাওক আপোনালোকে 3 ডটত গৈ প্লাই 3 ডটত ক্লিক কৰিব 3 ডটত ক্লিক কৰি প্লাই এই 2 নম্বৰৰ অপচন যেটো আছে 2 নম্বৰত ক্লিক কৰি ৰিপৰ্টত ক্লিক কৰিব ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে অটোমেটিকলি গুটেইখিনি অপচন তাতে খোল খাব A B C D এনেকা এই F কলমত যাব F কলমত গৈ প্লাই 3 নম্বৰত এটা অপচন আছে চাওক বেনিফিচিয়াৰী এইটো বেনিফিচিয়াৰী registered accounts frozen and verified তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এক নম্বৰত PMJY কিউমুলেটিভ প্ৰগ্ৰেছ যেটো অপচন আছে এইটো সিলেক্ট কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা ষ্টেটটো আপোনালোকে সিলেক্ট কৰি ল'ব অসম তাৰ পিছত আপোনালোকে সিলেক্ট কৰিব নিজৰ জিলা মই উদাহৰণ হিচাপে হোজাই জিলা সিলেক্ট কৰিছো আৰু ওদালি ব্লক সিলেক্ট কৰিছো জিপি পশ্চিম ওদালি সিলেক্ট কৰিছো বা আপোনালোকে লংকাজন সিলেক্ট কৰিব পাৰে বা আপোনালোকে এক নং কাকি ৰামপুৰ সিলেক্ট কৰিব পাৰে আপোনালোকৰ যেটো এৰিয়া হয় সেই হিচাপে আপোনালোকে সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ লগে লগে তাতে এই ক্যাপচা যেটো দেখিছে তাতে যেটো লিখিবলৈ দিছে 50 60 70 74 এটো 74 প্লাস সাবমিট কৰি দিব সাবমিট কৰাৰ লগে লগে অটোমেটিকলি আপোনালোকে তাতে বিভিন্ন লিষ্ট আপোনালোকে দেখিবলৈ পাব এনা ধৰণৰ যিবিলাক এৰিয়াত জিঅ'টেক হৈছে গতিকে এইখিনি হল জিঅ'টেকৰ লিষ্ট আপোনালোকৰ এৰিয়াৰ যিমানখিনি জিঅ'টেক হৈছে সেইখিনি আপোনালোকে এনেকৈ লিষ্ট বিলাক চাব পাৰিব তো সেইখিনি বস্তু মই অনলাইনত হাইড কৰি ৰাখিছো কিছুমান বস্তু প্ৰাইভেচিৰ কাৰণে যিখিনি আপোনালোক সকলোকে দেখুৱাব নোৱাৰি গতিকে আশা কৰো আপোনালোক সকলোৱে বুজি পাইছে এনে ধৰণৰ আপোনালোকৰ জিঅ'টেক হৈছে নে হোৱা নাই সেইখিনি চাব পাৰিব আৰু সাইডত গৈ প্লাই বেংক একাউন্ট ষ্টেটাস ভেৰিফাইড সেইখিনি ভেৰিফাইড বুলি দেখুৱাই আছে গতিকে এই প্ৰক্ৰিয়াখিনি হল যিখিনি ৰিসেন্টলি হৈ যোৱা যেটো জিঅ'টেক সেই জিঅ'টেকৰ খবৰ বুলি সকলোৱে কৈ আছে কিন্তু ৰিসেন্টলি হৈ যোৱা জিঅ'টেক কিছুমানৰ আছে ইয়াত আৰু পূৰ্বতে নাম আছিল সেই লোকসকলৰ এই ডিটেইলছখন ইয়াতে শো হৈ আছে বৰ্তমান ৰিসেন্টলি হৈ যোৱা বহুত জিঅ'টেক ইয়াতে আহা নাই হয়তো পৰৱৰ্তী সময়ত আহিব পাৰে এটা বস্তু এটো সক ৰিজেক্টেড দেখুৱাইছে UID নেভাৰ এনেবল ফৰ DVD account is invalid এনেকৈ ইনভ্যালিড হৈ বলে ৰিজেক্ট হৈছে তো এনা ধৰণৰ এই প্ৰক্ৰিয়াৰে আপোনালোকে নিজৰ লিষ্ট বিলাক এই পৰ্টেলত গৈ প্লাই AR অপচনত গৈ প্লাই আপোনালোকে চাব পাৰিব গতিকে এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোক সকলোকে দিবৰ কাৰণে এই ভিডিওটো প্ৰস্তুত কৰিছো যাতে আপোনালোক সকলোৱে নিজে ঘৰত বহি প্লাই এই কামখিনি কৰিব পাৰে ভিডিওটো কেনেকা লাগিছে আমাৰ ভিডিওৰ তলত কমেন্ট কৰি জনাব আৰু ইনফৰমেশনখিনি যদি আপোনালোকৰ ভাল লাগে তেতিয়াহলে প্লিজ ভিডিওটো শেয়াৰ কৰি দিবা যাতে আনেও জানিব পাৰে ধন্যবাদ থ্যাংক ইউ নতুন এটা ভিডিওত লগ পাম